পত্নীৰ বিৰুদ্ধে তদন্ত চলাৰ পিছতে নৰম হৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ সৈতে গৌৰৱে গোপন বুজাবুজি কৰাৰ সন্দেহ বিৰোধীৰ মৃত্যতা নোহোৱাৰ আৰতো সাংসদ গৌৰৱ তিনি গগৈ এক হোৱাৰ স্বপ্নত বিভুৰ অখিল গগৈৰ এই আক্ষেপ এফালে মৃত্যতাৰ প্ৰস্তাৱ দি আনফালে মৃত্যদলকে ধাৰাবাহিকভাৱে খুৰধাৰ সমালোচনা কৰি অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এইবাৰ খৰ্গহস্ত হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ওপৰত হীৰেন গোহাঁইৰ নেতৃত্বত বিৰোধীৰ ফলাবাহ জোৰা লগোৱাৰ শেষ চেষ্টাও বিফল হোৱাৰ পিছত গৌৰৱ গগৈৰ বিৰুদ্ধে গৰজি উঠিল অখিল গগৈ অখিলৰ বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ পত্নীৰ আইএছআইৰ লগত সম্পৰ্ক থকা বুলি চৰকাৰে তদন্ত কৰাৰ পিছৰে পৰা চৰকাৰৰ বিৰুদ্ধে নৰম হৈছে গৌৰৱ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপন বুজাবুজি কৰাৰ সন্দেহ অখিলৰ আইএছআইৰ লগত যোগাযোগ থকাৰ যেটো গুছৰ হেৰি কৰিছে সেইকাৰণে গৌৰৱ গগৈ দুৰ্বল হৈ পৰিছে বুলি কৈছে চৰকাৰৰ ওচৰত সেইকাৰণে এবাৰ পঞ্চায়ত নিৰ্বাচনত একলগ হ'বলৈ দিয়া নাই বুলি কৈছে গৌৰৱ গগৈ বিভিন্নজন মানুহে আমাক কৈছে যে গৌৰৱ গগৈ কেনেবাকে ভয় খাই হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰিছে নেকি তো সেই অভিযোগটো মানুহে উত্থাপন কৰিছে হ'বও পাৰে নহ'বও পাৰে মই নাজানো কিন্তু অভিযোগটো উত্থাপন হোৱাটো হয় ইফালে বাৰে বাৰে অখিলৰ মৃত্যতাৰ প্ৰস্তাৱ কংগ্ৰেছে নাকচ কৰাত ক্ষুব্ধ অখিলৰ বাক্যবান ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকালৈ গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সৈতে মৃত্যতা হ'বলৈ নিদিয়ে কাৰণ মৃত্যতা কৰিলেই কংগ্ৰেছৰ লাভ হ'ব ভূপেন বৰাৰ লাভ হ'ব গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'লেহে বিৰোধীৰ মৃত্যতা হ'ব বুলিও দাবী কৰিলে অখিল গগৈয়ে ভূপেন বৰা ডাঙৰীয়া সভাপতি হৈ থকা অৱস্থাত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায় তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধনৰ লাভ হ'ব সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনোপধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই কৈছে যে যিদিনাই গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হ'ব ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব সেইদিনাই গৌৰৱ গগৈয়ে আমাৰ লগত বিৰোধী ঐক্য মঞ্চ কৰিব কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ নিদিয়ে বাৰে বাৰে কংগ্ৰেছৰ দুৱাৰত হাত পাতি বিমুখ হোৱা অখিলৰ এইবাৰ মুকলি ভাবুকি বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াকো নাজিৰা সমষ্টিত এতিয়াৰে পৰা দেৱব্ৰত শইকীয়াই নিশ্চিন্ত মনে নিৰ্বাচন খেলিব নোৱাৰিব 2026ত নাজিৰা সমষ্টিত ৰাইজৰ দলে দিব শক্তিশালী প্ৰাৰ্থী আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়া সদায় সহায় কৰি আহিছিলোঁ এবাৰ দিব লাগিব তেতিয়া নাজিৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিব লাগিব ৰাইজৰ দলে ভাল প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী আমাৰ আছে আমি উঠাম যদি আমাক এনেকৈ বাৰম্বাৰ মানুহে বিশ্বাসঘাতকতা কৰে আমি সদায় তেওঁলোকক মানে নৰম হৈ থকাটোৰ কোনো অৰ্থ নাই মই বহুত দলৰ ভিতৰত গালি খাইছোঁ বৰ্তমান কংগ্ৰেছে শিৱসাগৰত বিজেপিকহে সহায় কৰি আছে বুলি কৈ অখিল গগৈৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কংগ্ৰেছৰ যুৱ নেতাসকল গৌৰৱ গগৈৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাৰো বন্ধু মোৰ কাৰণে এইটো আচৰিত কথা এইটো ৰহস্যজনক কথা যে দাদা ব্ৰিগেডৰ সদস্য সুব্ৰমিত্ৰ গগৈ যেনেকৈ দাদা ব্ৰিগেডৰ প্ৰিয় একেটা সময়তে আকৌ বিজেপিৰ বিৰোধিতা কৰা বুলি কোৱা গৌৰৱ গগৈৰো আটাইতকৈ আপোন মানুহজন শিৱসাগৰত আকৌ সুব্ৰমিত্ৰ গগৈ এই ৰহস্যটো মই এতিয়ালৈকে উদ্ধাৰ কৰিব পাৰিম ইফালে অখিল গগৈৰ সমান্তৰালকৈ বিজেপি তথা গৌৰৱ গগৈৰ একালৰ সতীৰ্থ অংকিতা দত্তয়ো সমালোচনাৰে থকা সৰকা কৰিলে কংগ্ৰেছ সাংসদজনক কংগ্ৰেছৰ টিকট প্ৰদানৰ দুৰ্নীতিক লৈ গৌৰৱ গগৈ নীৰৱ হৈ থকাৰ অভিযোগ তুলি অংকিতাৰ প্ৰশ্ন টিকট বিতৰণৰ সময়ত ক'ত আছিল গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট পাৱাৰফুল তেওঁ ইমান ডাঙৰ নেতা হয় তেখেতে যেতিয়া এই টিকট বিতৰণ হৈ আছিল তেওঁ ক'ত আছিল তেতিয়া যেতিয়া ৰাইজে তেখেতক বিচাৰিছিলে তেখেতৰ দৰকাৰ হৈছিল মুঠৰ ওপৰত শাসক বিৰোধী সকলোৰে এতিয়া লক্ষ্য সাংসদ গৌৰৱ গগৈ কি হ'ব গৌৰৱৰ প্ৰত্যুত্তৰ শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ